এটা মৰ্মাহত ঘটনা যিটো নেকি অসমবাসী ৰাইজে সহজভাৱে মানি ল'ব পৰা নাই। আৰু কালি যেতিয়া এই বাতৰিটো আমি প্ৰচাৰ হোৱা আমি পাইছিলোঁ আৰু তেতিয়া আমি ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা জনাইছিলোঁ যে যিটো বিষয়ে আমি শুনিবলৈ পাই আছোঁ সেইটো যাতে মিছা হওক। তাৰ পাছত যেতিয়া এই ঘটনাটো সত্যলৈ ৰূপান্তৰিত হ'ল তেতিয়া সেইটো ধৰক সকলোৱে মানি ল'বলৈ সেইটো বাধ্য। আৰু এনেকুৱা কথা থাকে কিছুমান মৃত্যুৰ চিৰন্তন সত্য, সেইটো সকলোৱে স্বীকাৰ কৰিব লাগিব বা সকলোৱে মানি ল'ব লাগিব। আৰু এনে মৃত্যুক কেতিয়াও সহজভাৱে মানি ল'ব নোৱাৰে। গতিকে তেখেতৰ অনুপস্থিতিত সাংস্কৃতিক জগতখনত যি প্ৰভাৱ পৰিছে সেইটো সদায় সকলোৰে মানি ল'ব, কিন্তু মানি ল'ব বুলি ক'ব নোৱাৰি, সেইটো সকলোৰে মনত ৰাখিব তেওঁৰ অনুপস্থিতিত। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰা হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। দুখজনক বিষয়, অসমৰ এটি ধ্ৰুৱতৰা, যিসকল ধ্ৰুৱতৰা হিচাপে আছিলে ভূপেন হাজৰিকা বা তাৰ আগৰ সকলৰ নামটো মই বিশেষ নকওঁ, বৰ্তমান যি যুৱ প্ৰজন্মকে আদি কৰি বৰ্তমান পিছৰ প্ৰজন্মৰ যি জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতৰ হঠাৎ যি স্বৰ্গগামী হ'ল তাত আমি অতি মৰ্মাহত হৈছোঁ। আৰু আমি সত্ৰত ইতিমধ্যে তেৰাৰ বিদেহ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে বিদেহ আত্মাই সদ্গতি পাওক, তাৰ কাৰণে আমি পুনৰ প্ৰাৰ্থনা জনাইছোঁ। আৰু আজিলৈ আমি এষাৰ নাম আছে, সেই নামষাৰৰ যোগেদিও যাতে তেখেতৰ আত্মাই শান্তি পাওক। আৰু তেখেতৰ পিতৃ আছে, তেখেতৰ পিতৃলৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এনেকুৱা এটা দুখ সহ্য কৰিব পৰাকৈ তেখেতকো ভগৱানে শক্তি দিয়ক। আৰু লগতে আমি যুৱ প্ৰজন্মৰ কাৰণে বা অসমৰ কাৰণে তেখেতৰ যি অৱদান, সেই অৱদান সদায় সোণালী আখৰেৰে অসমৰ ইতিহাসত লিখা থাকিব, ভাৰতবৰ্ষৰ ইতিহাসত লিখা থাকিব। বিভিন্ন ভাষাত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পিছত বিভিন্ন ভাষাত যি সংগীত গোৱা বা সংগীত পৰিচালনা কৰা আদি ক্ষেত্ৰত তেখেতৰ যি অৱদান আছে, সেই অৱদানে সঁচাকৈ আমাক আজিও ভৱিষ্যতৰ দিনতো সোঁৱৰাই ৰাখিব। আৰু আমি এই মুহূৰ্তত পুনৰবাৰ আহ্বান জনাইছোঁ সমগ্ৰ অসমবাসীৰ লগতে আমি আমাৰ শ্ৰী শ্ৰী মাজুলী বৰলিঙি সত্ৰৰ তৰফৰ পৰাও আহ্বান জনাইছোঁ যে তেখেতৰ আত্মাই শান্তি পাওক আৰু তেখেত জোৰ পাই থাকক ভৱিষ্যতৰ দিনত, যাতে অসমত আৰু সংগীতৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰতো যাতে একোজন ব্যক্তিৰ সৃষ্টি হওক, তাৰ কাৰণে তেখেতসকলৰ আত্মাই যাতে আমাক আশীৰ্বাদ দিয়ক, এই আমি সত্ৰৰ তৰফৰ পৰা আহ্বান প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ।